কালি ৰাতি 12টামান বজালৈকে ডাঙৰকৈ বৰষুণ দিলে। ৰাতিপুৱা উঠিলোঁ। এইকেইদিন খোজকাঢ়িবলৈ যোৱা নাই। আজি বতৰটো বৰষুণ দিলে যদিও ধুনীয়াকৈ থৈছে। চোতালতহে অলপ বোকা হ'ল। আৰু এইফালে আজি বাৰান্দাত ভিডিঅ' বনাব পৰা নহ'ব, গোটেই বোকা উঠি গৈছে। চানা আৰু ৰুটিয়ে সৈতে ৰাতিপুৱা চাহ খালোঁ। এজনে কালি চুলি কাটিলে। এইবাৰ অকণমান ডিজাইন দি কাটিছে। ওপৰখন নেকাটিলি। 8টামান বজাত আজি আকৌ ডাঙৰ বৰষুণ। ৰাতি বৰষুণ দিছিলে। ৰাতিপুৱা প্ৰথম ৰ'দটো অকণমান দিলে, তাৰপিছত আকৌ এতিয়া বৰষুণ দিছে। এঘণ্টামান সময় এনেকৈ বৰষুণজাক দিলে আজি। চোতালৰ বোকাবিলাক শুকাইছিলে, আকৌ বৰষুণত দিয়াৰ পিছত আকৌ তিতি গ'ল। কালি ৰাতি যিহেতু বহুত ডাঙৰকৈ বতাহ আহিছিলে, বৰষুণো দিলে। আমাৰ কাৰেণ্টটো নাই, আজি দিনত কেতিয়া আহিব ঠিক নাই। মোবাইলটোত চাৰ্জ নাই, আৰু মোৰ মোবাইলত চাৰ্জ নাথাকিলে একো কাম নহয়। শালিকে তিনিআলিলৈকে আহিলোঁ। ইয়াত ইনভাৰ্টাৰত মোবাইলটো অকণমান চাৰ্জ দি লওঁ। চাৰ্জ হওঁতে বেছি সময় নালাগে, 40 মিনিটমানত মোৰ ফুল চাৰ্জ হৈ যায়। ডাঙৰ মোবাইলটোত, সৰু মোবাইলটোতহে 3 ঘণ্টামান সময় লাগে। সেইটো অনাও দিন হ'ল বাৰু। ইয়াত এইফালে মোবাইলটো চাৰ্জত লগাই পিনি মই লেপটপতে কিবা এটা চাই আছোঁ। হাণ্ড্ৰেড নহয় 80মান হ'ল কাৰেণ্টটো আহিলে। এতিয়া ঘৰলৈ আহি আছোঁ। আৰু এতিয়া পিছবেলা হৈছে আৰু বতৰটো বৰ ধুনীয়া কৰিছে, ৰ'দো নাই। আজি আগবেলা কাৰেণ্টটো নাই হ'লে, কাৰেণ্ট নথকাৰ কাৰণে বেছি ভিডিঅ' ৰেকৰ্ড কৰিব নোৱাৰিলোঁ। 4টা বাজিছে। ক্লাছলৈ যাবলৈ এতিয়াও 1.5 ঘণ্টামান সময় আছে। আমাৰ ঘৰৰ ওচৰতে আঙুৰৰ খেতি কৰিছে, তো আঙুৰৰ খেতি চাবলৈ গ'লোঁ। তো আঙুৰ লাগনটো বহুত ভাল আঙুৰৰ। বহুত ওচৰত এনেকৈ লাগিছে, আৰু আঙুৰবিলাক খাবলৈও বহুত মিঠা। তো আমি ভিডিঅ' বনাবলৈ যাওঁতে কেইটামান আঙুৰ খালোঁ ছিঙি পানি। যোনবিলাক আঙুৰ অলপ ৰং আহিছে, পকাবিলাকহে খালি সোৱাদ আছে, বাকী আঙুৰবিলাকৰ ইমান সোৱাদ নাই। আঙুৰ খাই কৰি আমি আকৌ এতিয়া ৰাস্তাৰ ফালেদি অকণমান ওলাই আহিলোঁ। আৰু এইফালে খুৰা এজনে নাৰিকল পাৰি আছে, তো আমাকো ক'লে নাৰিকল 2টামান পাৰি দিবলৈ, কাইলৈ বজাৰলৈ নিব। আমি অকণমান সময় ৰখিলোঁ ইয়াতে, ৰখি নাৰিকল 4টামান নাৰিকল পাৰিলোঁ। নাৰিকল গছজোপা অলপ ওখ হ'লে এনেকৈ পাৰিবলৈ অকণমান দিগদাৰ হয়, আৰু মই আগত এনেকৈ নাৰিকল পাৰি পোৱাও নাই। আমি গোটেইকেইটাই ধৰি পানি 4টামান নাৰিকল পাৰি দিলোঁ। নাৰিকলকেইটা সম্পূৰ্ণকৈ বুঢ়া হোৱা নাই, আৰু এনেকুৱা সময়তে খাবলৈ ভাল লাগে। পানীও হয় অলপ, আৰু নাৰিকলৰ ভিতৰতো অলপ কোমল হৈ থাকে। আৰু এতিয়া আমি যাম পিছফালে, বহুত দিন পথাৰৰ ফালে যোৱা নাই, তো এইফালেদি আমি আমাৰ গৰু বাটৰ ৰাস্তাটোত অকণমান খোজকাঢ়িবলৈ যাম। প্ৰথম ওলাব নহয়, তাতে কোৱালিটিটো বঢ়াই ল'ব। প্ৰায় মাটি ৰুই হৈছেগৈ,
দুই এজনৰহে ক'ৰবাত ৰুবলৈ বাকী আছে আৰু ৰাস্তাৰ মাজৰ প্ৰায়খিনি মাটি ৰুলে একদম কাষতে থকা মাটিহে দুই এডৰা এতিয়া বাকী আছে ৰুবলৈ আপোনালোকৰ ফালে পথাৰৰ কাম হৈছেগৈনে আমাৰ চাইডে প্ৰায় সেই খবৰে হ'ল আৰু এইখিনি মাটি অলপ আগতীয়াকৈ ৰোৱা প্ৰায় মাটিৰ ৰংটো আহিছেগৈ ফাঁচি জাল এখন পাতি থৈছিলে পথাৰতে আমি এনেই দাঙি চাইছিলোঁ যথেষ্ট মাছ লাগিছে ইয়াত আমাৰ ঘৰৰ ফালে ইমান মাছ নাই কিন্তু এইটো অলপ পিছফালেই এইফালে খাল চালবোৰ অলপ বেছিকৈ আছে আৰু এই জালখন একদম পুল এটাৰ সন্মুখতে পাতি থৈছে মাছো বহুত লাগিছে প্ৰায় মুখতে 20জনীমান মাছ লাগি আছে অলপ পিছত গৃহস্থ আহিলে গৃহস্থই মাছ এৰুৱাই আছে মাছ ভালেমান মাছ লাগি আছে আহি ঘৰ পালোহি আৰু এতিয়া যাব লাগিব ক্লাছলৈ আৰু মই এয়াৰটেলৰ ৱাইফাই এটা অৰ্ডাৰ কৰিছিলোঁ অলপ দিন আগতে আজি আহিলে মোৰ ভিডিঅ' আপলোড কৰিবলৈ বহুত অসুবিধা হয় মোবাইলৰ পৰা বেলেগত গৈ ভিডিঅ' আপলোড কৰিব লাগে তো নেটটো যদি ঘৰতে থাকে তেতিয়া মই ঘৰৰ পৰাই ভিডিঅ'খিনি আপলোড কৰিবলৈ মোৰ সুবিধা হয় কেতিয়াবা কামৰ জেগাৰ পৰা যেতিয়া মই ভিডিঅ' আপলোড কৰোঁ হ'লে কাম নগ'লে সেইদিনা ভিডিঅ' আপলোড কৰাও নহয় এতিয়া ক্লাছলৈ আহি আছোঁ তো বন্ধু বান্ধৱীসকল আজিৰ ভিডিঅ'টোত ইমানেই আছিলে কাইলৈ আকৌ নতুন এটা ভিডিঅ'ত লগ পাম তো আজিলৈ বাই